আমাৰ ঘৰটোৰ ছাদ ঢালাইৰ কাম কৰা হৈছে। আজি আমাৰ ঘৰটোৰ ছাদ ঢালাইৰ কামখিনি ৰাতিপুৱা 7টামানৰ পৰাই আৰম্ভ কৰা হৈছে। এতিয়া 4টামান বাজিব। 5টামান বজাত আমাৰ ছাদ ঢালাইৰ কামখিনি শেষ হ'ব আৰু মিস্ত্ৰীক আমাৰ মায়ে গামোচা এখনেৰে সম্ভাষণ জনাব। আৰু আমাৰ মিস্ত্ৰীৰ গুৰু হৈছে এখেত। আপোনাৰ নামটো? জহিবালি। আৰু ডাঙৰ বাইদেউ, সৰু বাইদেউ, আৰু এখেত হৈছে আমাৰ আৰ্টিষ্ট সমেশ্বৰ ভূঞা। একেবাৰে তলত পুতুল দা, তেখেতে মছলা মৰা নিৰীক্ষণ কৰি আছে। পুতুল দাক ৰাতিপুৱা 7টা বজাতে মাতিছিলোঁ, তেওঁ 7:30 বজাত আহি পাইছে। যোৱা 4 দিন ধৰি বৰষুণৰ সমস্যাৰ কাৰণে ছাদখন ঢালিব পৰা নাছিলোঁ, কিন্তু আজি বতৰটো ভাল হোৱাৰ কাৰণে ছাদখন ভালদৰে ঢালিব পাৰিলোঁ। আচলতে হয়, মই আজি 7:30 বজাত মই কলেজৰ পৰা আহি ইয়াত মই বস্তু দিছোঁ পেহীৰ ঘৰত, মোৰ ভাইটিৰ ঘৰত। আচলতে এই এটা আপুনিয়ে এটা সপোন এটা আছিলে বহুদিনৰ পৰাই পেহীৰ এখন ছাদ এখন ঢালাৰ। আচলতে আজি দেখি অলপ গৌৰৱান্বিত মই বোধ কৰিছোঁ এইটো কাৰণতেই, যিহেতু মানে পেহীৰ যিটো নেকি সপোন আছিলে, আচলতে আজি সপোনটো মই দিঠকত পৰিণত হোৱা বুলি মই ভাবিছোঁ। বৰ্তমান যিহেতুকে মই আজি এই নতুনকৈ যিখন ছাদ ঢালিছে এই ছাদৰ ওপৰতে মই আছোঁ, আৰু আপোনালোকে দেখিছেই ইয়াত সকলো প্ৰায় 30-40জন মিস্ত্ৰী যোগালীৰ সৈতে ৰাতিপুৱা এই 8 বজাৰ পৰা কেৱল ছাদৰ কামত তেওঁলোকৰ একে ধাৰাসাৰে এটা গতিতে তেওঁলোকে এতিয়াও কৰ্ম শেষ কৰিব পৰা নাই, আৰু মোটামুটি 1 ঘণ্টামান পিছত আজি সম্পূৰ্ণ ছাদখন ঢালা শেষ হ'ব। আচলতে এই ক্ষেত্ৰত মই মিস্ত্ৰীৰ লগতে আমাৰ এইটো মোৰ সন্মুখত আছে এখন হেড মিস্ত্ৰী আদিৰ পৰা অন্তলৈকে এওঁৰ সহযোগত এওঁৰ যিখিনি যোগালীৰ প্ৰয়োজন 20জন পাৰে 30জন পাৰে এওঁৰ তত্ত্বাৱধানত আচলতে আজি এই ছাদখন সম্পূৰ্ণ হোৱা বুলি কিছু সময় পিছত ক'ব পাৰিম। আৰু ইতিমধ্যে প্ৰায় এটা অংশ বাকী আছে, আপোনালোকে দেখিছে এই ছাদখন এটা অংশ বাকী আছে। আচলতে ছাদখনৰ ওপৰত উঠি ভালো লাগিছে। প্ৰথম ছাদ যিহেতুকে তাতে পদধূলি দি আচলতে মিস্ত্ৰীয়ে বাৰে বাৰে সুধিছে কেনে হৈছে, আমি কৈছোঁ ভালেই হৈছে। গতিকে আমি মিস্ত্ৰীকো আশীৰ্বাদ দিছোঁ, তেওঁ এনেকৈ কামবিলাক ভালদৰে কৰি গৈ থাকক, আৰু ভৱিষ্যতলৈ যাতে ইয়াতকৈ আৰু এই 2খন ছাদ বুলিয়েই নহয়, হয়তো তেওঁলোকে আৰু 8খন 10খন 7খন যি ছাদ পাৰে তেওঁলোকৰ কৰ্মত অগ্ৰগতি হ'বৰ কাৰণে মই আশীৰ্বাদ জনাইছোঁ। কৃষ্ণ ভূঞা তেওঁৰ এটা সপোন এটা আছিলে, বহুত কষ্ট ধৰি আজি 3 বছৰে কেৱল ছাদ দিওঁ
এদিন থাকোঁ। আচলতে তেওঁলোকৰ মনোকামনাটো পূৰ্ণ হৈছে। ময়ো ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছোঁ তেওঁলোকৰ এই নতুন ঘৰত ধুনীয়াকৈ মত বিনিময় কৰি তেওঁৰ পৰিয়ালটোৰ সৈতে বসবাস কৰি থাকোঁ, এইখিনি মোৰ ক'বলগীয়া।